নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সুৰভিয়ে বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো আচলতে 2025ৰ এইবাৰ শিক্ষক দিৱসৰে হয় আৰু মোৰ জীৱনৰ অতিকৈ স্পেচিয়েল দিন, কিয়নো সেই দিনটো মোৰ শিক্ষকতা জীৱনৰ প্ৰথমটো শিক্ষক দিৱস আছিল। আৰু শিক্ষক দিৱসত কি হয় সকলোৱে জানেই, তথাপিতো নিজৰ শিক্ষকতা জীৱনৰ প্ৰথমটো অভিজ্ঞতা হিচাপে এই ভিডিঅ'টিয়ে মোৰ হাতত থাকি গ'ল আৰু মই স্মৃতিপাতত কেতিয়াবা লুটিয়াই চাম বুলি ভিডিঅ' আকাৰে থৈও দিছোঁ আৰু ইয়াতো সামৰি থওঁ বুলি ভাবিলোঁ। এতিয়া চাওকচোন ভিডিঅ'টোত কেনেদৰে মোক মোৰ ছাত্ৰ ছাত্ৰীসকলে সেই দিনটোত, ছাত্ৰ ছাত্ৰী বুলিয়ে নহয় অভিভাৱকসকলেও ইমান বেছি স্পেচিয়েল ফিল কৰাইছিলে। প্ৰত্যেকগৰাকী শিক্ষককে ইমান ধুনীয়াকৈ মৰমত আদৰ সন্মান যাচিছিলে, সেইখিনি মানে কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু কথাৰে কৈ আচলতে শব্দৰে সেইখিনি কোনো কাৰণত শেষ কৰিবই নোৱাৰি তেওঁলোকৰ আদৰ মৰমখিনি। তাৰ পাছতে আমাৰ এয়া গিফ্টখিনি ক্লাছ ৱাইজ দিয়া হৈছিলে ক্লাছ টিচাৰ্ছক, আৰু এয়া গামোচা পিন্ধোৱা, ডাইৰেক্টৰ ছাৰৰ গিফ্ট, ষ্টুডেণ্টৰ মৰম, ইমান মানে সেই দিনটোত যিখিনি পাইছিলোঁ জীৱনত, আচলতে সঁচাই এটা কথা ক'বই লাগিব, শিক্ষকতা বৃত্তিটো আচলতে এটা বৃত্তি নহয়, বহুত ডাঙৰ এটা ভগৱানৰ আশীৰ্বাদ।